হইছে না নলবাৰীৰ অগ্ৰাপাৰ ওচৰৰ ধুৰকুচি দেওমা হাইস্কুলৰ পৰা আমি আহিছোঁ। কিয় ইমান ৰাসৰ মাজত আপোনালোকে নলবাৰীৰ ৰাস এৰি জুবিন ক্ষেত্ৰলৈ আহিছিল? হয়, ৰাসটো প্ৰত্যেক বছৰে আহিব, কিন্তু আমি জুবিন দাক পাহৰিব নোৱাৰোঁ। জুবিন দা আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে। তেখেতৰ মৃত্যু হোৱা নাই, তেখেত ভগৱানহে হৈছে। গতিকে ভগৱানক বিচাৰি আমি ইয়ালৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীও আহিছে। সেইকাৰণে জুবিন দাক মানে ছাত্ৰ ছাত্ৰীখিনিও কৈ আছে, মানে খুব মানে মই আগতেও আহিছোঁ ইয়াত, এনেকুৱা মানে জনসমুদ্ৰ মোৰ জীৱনত দেখা নাই আৰু। জাষ্টিছৰ সন্দৰ্ভত কি ক'ব? জাষ্টিছটো জুবিন দাই পাবই, বিশ্বাস আছে। ভগৱানৰ লগত ইনজাষ্টিছ হ'ব নোৱাৰে, ভগৱানে নিজেই জাষ্টিছ কৰিব। কিন্তু জুবিন দা আমাৰ ভগৱান। আৰু এই কণ কণ শিশুবিলাক, আমাৰ ছাত্ৰ ছাত্ৰীবিলাক, তেওঁলোক ম্ৰিয়মান হৈ পৰিছে। যিদিনা মানে পৰীক্ষা চলি আছিলে 19 তাৰিখে, হঠাৎ খবৰটো পাওঁ আৰু আমি পৰীক্ষা হলত পাইছিলোঁ। আমাৰ প্ৰধান শিক্ষক ছাৰে ক'লে এটা খুব বেয়া নিউজ এটা আছে, খবৰ এটা আছে। এনেকুৱা হ'ল, জাপ মাৰি উঠিছোঁ আৰু এইটো হ'ব নোৱাৰে আৰু। এনেকুৱা নহয়, ছাত্ৰ ছাত্ৰীবিলাকে তাৰমানে পেন ডাউন কৰি দিছে। মানে তেওঁলোকে কি কৰিব, কান্দিব এনে দুজন মানে চিঞৰি উঠিছে, এইটো হ'ব নোৱাৰে। তেওঁলোকে তাৰমানে কলম এৰি পেলাইছে, কান্দি দিছে, মানে নিলিখে আৰু। মানে কিছুমানৰ সদায় আমাৰ মাজত জীয়াই থাকে। জুবিন দা জীয়াই থাকিব। জুবিন দা, তাকে কৈছোঁ, ভগৱানৰ মৃত্যু নাই। তেখেতৰ যিটো কৰ্মৰাজি, গানটো মুখ্য, ছবি, তাৰ উপৰি তেখেত আৰ্তজনৰ প্ৰতি তেখেতৰ যি সহায় আছিল, এজন মাটিৰ মানুহ তেখেত, মানুহক ভালপোৱা মানুহ। গতিকে তেখেতৰ কৰ্মৰাজিৰ দ্বাৰাই প্ৰতিজন অসমীয়াৰ মাজত, বিশ্ববাসীৰ মাজত সদায় জীয়াই থাকিব। মোৰ ঘৰ এনে ধেমাজি, কিন্তু মই কৰ্মসূত্ৰে ইয়াতে থাকোঁ। আৰু সচৰাচৰ বিভিন্ন ঠাইৰ পৰা যিহেতু ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে, আৰু জুবিন এতিয়া সমাধি নহয়, আচলতে জুবিন মন্দিৰ হৈ পৰিলে। সেইকাৰণে আমিও আহিছোঁ। আচলতে বহুতে ইয়াত আশীষ ল'বলৈ আহিছে, আমিও মিছ কৰা নাই, সেইকাৰণে আমিও আহিছোঁ। হয়, ময়ো বৰ্তমান ৰাসতেই ব্যস্ত আছিলোঁ, কিন্তু ঘৰৰ মানুহ অহা দেখি ময়ো আহিলোঁ। আৰু যিমানে যি নহওক লাগিলে, আমি মূল কথাটোৰ পৰা আঁতৰি যোৱা নাই কেতিয়াও। আৰু সকলোকে এটাই অনুৰোধ জনাওঁ, য'তেই ব্যস্ত নাথাকক লাগিলে, যিখন সমাজতে নাথাকক, কিন্তু জুবিনদাৰ যিটো বিষয়বস্তুটো, সেইটো যিহেতু আমাৰ অসমৰ ডাঙৰ সমস্যা বুলি ক'ব লাগিব এতিয়া জুবিনদাৰ ন্যায়ৰ কথাটো। গতিকে সেই মূল বিষয়বস্তুটোৰ পৰা কেতিয়াও ফালৰি কাটিব নালাগে, সেইটো আচলতে সদায় মনত ৰখা উচিত। জাষ্টিছ ফৰ জুবিন দা আমি সদায় বিচাৰোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে জুবিন দাক হত্যা কৰা হৈছে, কিন্তু এই সুযোগতে মুখ্যমন্ত্ৰীলৈ এটা ডাঙৰ প্ৰশ্ন যে মুখ্যমন্ত্ৰী হিচাপে কৈছে নে এতিয়া হিমন্ত বিশ্ব শৰ্মা ৰূপে কৈছে সেইটো বিষয়। গতিকে গোটেই বিষয়টো খুব মানে পুংখানুপুংখভাৱে চালি যোৱাটো খুবেই দৰকাৰ আচলতে।